हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো। আজি হয়তো থাম্বনেল চাই বুজি পাইছা আমি কোনটো টপিকৰ বিষয়ে তোমালোকৰ আগত ডিসকাশন কৰিম। আজি এই ভিডিঅ'টোত আমি ডিসকাশন কৰিম তোমালোকে কেনেকৈ জানুৱাৰী মাহটো পঢ়ি এটা ভাল মাৰ্ক আনিব পাৰিবা সেই বিষয়ে আজি আমি তোমালোকক এই ভিডিঅ'ত ডিসকাশন কৰিম। যিসকলে ইমান দিন পঢ়া নাই তোমালোকে জানুৱাৰী মাহটো পঢ়ি কেনেকৈ এটা ভাল মাৰ্ক পাব পাৰিবা বা তোমালোকৰ ৰিজাল্টটো ভাল কৰিব পাৰিবা সেই কথাখিনি আজি আমি এই ভিডিঅ'ত ডিসকাশন কৰিম। তোমালোকে যদি আজি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু এই ভিডিঅ'ৰ পইণ্টবোৰ যদি তোমালোকে ভালকৈ বুজি যোৱা তোমালোকে পৰীক্ষাত ভাল মাৰ্ক আনিব পাৰিবা আৰু তোমাৰ ৰিজাল্টটো তোমালোকে ইমপ্ৰুভ কৰিব পাৰিবা। তোমালোকক ৰিকুৱেষ্ট কৰিছো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা তেনেহলে তোমালোকে পইণ্টবোৰ বুজি নাপাবা। যদি তোমালোকে ক্লাস 12 বা ক্লাস 10 স্টুডেন্ট হোৱা তেনেহলে তোমালোকৰ কাৰণে ভিডিঅ'টো খুবেই দৰকাৰী আৰু খুবেই ইম্পৰ্টেন্ট। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে তোমালোকৰ পৰা ষ্টাৰ্ট কৰি দিয়া আৰু পইণ্টবোৰ তোমালোকে ধুনীয়াকৈ বুজিবা তোমালোকে ভাল মাৰ্ক পৰীক্ষাত পাবাই। তেনেহলে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছো। তো ইয়াতে মই 1 নম্বৰ পইণ্টটো ৰাখিছো PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু তলত লিখিছো ইম্পৰ্টেন্ট টপিক। ইয়াৰ আগতে মই তোমালোকক এটা কথা কৈছো যেহেতু তোমালোকৰ পৰীক্ষাৰ কাৰণে মাত্ৰ এমাহ আছে। এতিয়া যদি তোমালোকে এই এমাহত গোটেই তোমালোকে সিলেবাসটো কমপ্লিট কৰিব বিচাৰা তেনেহলে তোমালোকে নোৱাৰিবা। কাৰণ তোমালোকে ইমান দিন নপঢ়িলা এতিয়া তোমালোকৰ হাতত আছে এমাহ আৰু এই এমাহত তোমালোকক যিমানখিনি পঢ়িব লাগিব তাৰ সমানে সমানে সেইখিনি ৰিভিশন কৰিব লাগিব। সো তোমালোকে যদি গোটেই সিলেবাসটো কমপ্লিট কৰিব বিচাৰা তেনেহলে তোমালোকে নোৱাৰিবা। তোমালোকক এতিয়া কি কৰিব লাগিব ইম্পৰ্টেন্ট টপিক পঢ়িব লাগিব। আৰু এই ইম্পৰ্টেন্ট টপিক তোমালোকে কেনেকৈ বাছনি কৰিবা যে কোনবোৰ টপিক ইম্পৰ্টেন্ট হয় সেইবোৰ মই তোমালোকক এই ভিডিঅ'তে কম। লগতে PYQ পঢ়িব লাগিব। PYQ কেনেকুৱা ধৰণৰ পঢ়িব লাগিব কিমান চনৰ পৰা কিমান চনলৈ পঢ়িব লাগিব কেনেকৈ PYQ পঢ়িব লাগিব এই ভিডিঅ'তে মই তোমালোকক কম। তো প্ৰথম পইণ্টটো মই ৰাখিছো PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু তলত লিখিছো ইম্পৰ্টেন্ট টপিক। এই পইণ্টটোৱে তোমালোকৰ পৰীক্ষাত ভাল মাৰ্ক অনাত বহুত পৰিমাণে সহায় কৰিব। পইণ্টটো তোমালোকে ভালকৈ বুজি যাবা। PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু এইটো তোমালোকে 2015 পৰা 2023-24 লৈকে কৰিবা। এতিয়া PYQ বোৰ কেনেকৈ কৰিবা সাপোজ তোমালোকে 2015 পৰা 2023-24 লৈ কৰিবা। এতিয়া তোমালোকে যেতিয়া PYQ কৰিবা PYQ কৰোতে কিছুমান টপিক মানে যেটো টপিক প্ৰত্যেকবাৰে আহি আছে যেনেকুৱা 15ত আহিছে 20ত আহিছে 22ত আহিছে বুজি পাইছা যে এনেকুৱা ধৰণৰ টপিক তোমালোকৰ ৰিপিট হৈ আছে PYQ ৰিপিট হৈ আছে সেই টপিকটো তোমালোকে ভালকৈ পঢ়িবা। কি কৰিবা বুজি পাইছা নে যে তোমালোকে সেই টপিকটো ভালকৈ পঢ়িবা। সাপোজ এটা টপিক আছে মই উদাহৰণ লৈছো ক্লাস 10 ৰ কাৰণে সাপোজ অধক্ষেপণ বিক্ৰিয়া। সাপোজ সেইটো তোমালোকৰ 2015ত আহিছে অধক্ষেপণ বিক্ৰিয়া এটা উদাহৰণ দিয়া। ঠিক একেদৰে সেই কোৱেশ্চনটো 2019ত আহিছে যে অধক্ষেপণ বিক্ৰিয়া কাক বলে। ঠিক একেদৰে সেই কোৱেশ্চনটো তোমালোকৰ 2022 বা 23ত আহিছে ধৰা যে অধক্ষেপণ বিক্ৰিয়াৰ কাৰণে এটা ৰিঅ্যাকশন বা তোমালোকৰ বিক্ৰিয়াটো লিখা। বুজি পাইছা তো কোৱেশ্চনটো কি তোমালোকৰ ব্লেক আহি আছে কিন্তু টপিকটো কি এটাই হয়নে নহয়। তো এইটো তোমালোকে পঢ়িবা মানে তোমালোকে টপিকটো পঢ়িবা কোনটো টপিক অধক্ষেপণ বিক্ৰিয়া। যেতিয়া তোমালোকে অধক্ষেপণ বিক্ৰিয়া টপিকটো পঢ়িবা যদি তোমাৰ কোৱেশ্চন আহে অধক্ষেপণ বিক্ৰিয়া কাক বলে তথাপি লিখিব পাৰিবা। যদি আহে অধক্ষেপণ বিক্ৰিয়া এটা উদাহৰণ দিয়া তথাপি লিখিব পাৰিবা। যদি কয় অধক্ষেপণ বিক্ৰিয়াটো লিখা তেনেহলে তথাপি তোমালোকে লিখিব পাৰিবা। কথাটো বুজি পালা যে PYQ কৰিলে তোমালোকে বুজি পাবা কোনটো টপিক ইম্পৰ্টেন্ট হয় মানে কোনটো টপিকৰ পৰা তোমালোকৰ বাৰ কোৱেশ্চন আহিছে কেতিয়াবা দুবাৰ ৰিপিট হ'ব পাৰে কেতিয়াবা তিনিবাৰ হ'ব পাৰে কেতিয়াবা পাঁচবাৰ হ'ব পাৰে বুজি পাইছা। এই টপিকবোৰ তোমালোকে এটা কপিত নোট ডাউন কৰিবা আৰু সেই টপিকটো তোমালোকৰ এই এমাহত ভালকৈ পঢ়িবা আৰু পঢ়াৰ লগে লগে তোমালোকে সেই টপিকবোৰ ৰিভিশন দি যাবা তেনেহলে তোমালোকে পৰীক্ষাত এটা ভাল মাৰ্ক আনিব পাৰিবা। তো বুজি পালা তো PYQ আৰু ইম্পৰ্টেন্ট টপিক এই দুটা এটা পইণ্টতে সোমাই গল। যেতিয়া তোমালোকে PYQ কৰিবা তাত তোমালোকে দেখিবা কোনটো টপিক বাৰবাৰ আহিছে সেই টপিকটো তোমালোকে পঢ়িবা তোমালোকে নিশ্চয় তো এই টপিকৰ পৰা কোৱেশ্চন আহে তোমালোকে লিখিব পাৰিবা। আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে ডাইৰেক্ট PYQ তোমালোকৰ ৰিপিট হ'ব পাৰে বুজি পাইছা। তো তোমালোকৰ সেইটো এটা বেনিফিট হ'ব তোমালোকৰ মাৰ্কটো ইনক্ৰিজ কৰাৰ কাৰণে। সো তোমালোকৰ কাৰণে এই পইণ্টটো ইম্পৰ্টেন্ট হয়। আশা কৰিছো বুজি পাইছা। তোমালোকে ক্লাস 10 আৰু ক্লাস 12 দুজনৰ ষ্টুডেন্টৰ কাৰণে তোমালোকে এইটো কৰিব পাৰিবা।
তাৰ পিছত আমি নেক্সট পইণ্টত লিখি আনিছো আশা কৰিছো এই পইণ্টটো বুজি পালা তোমালোকক প্ৰিভিয়াস ইয়াৰ কোশ্চেন কৰিবা তাৰ ভিতৰত যিবোৰ ৰিপিটেড তোমালোকৰ কোশ্চেন আহি আছে তাৰ পৰা তোমালোকে ইম্পৰ্টেন্ট টপিক কোনটো হয় তোমালোকে জানিব পাৰিবা আৰু সেইটো তোমালোকে ভালকৈ প্ৰিপাৰেচন কৰিবা আৰু তোমালোকে এই মাহতে যেহেতু তোমালোকৰ লাষ্ট মান্থ তোমালোকে কি কৰিব লাগিব পুৰাৰ লগে লগে ৰিভিশন কৰি যাব লাগিব নেক্সট পইণ্টটো আমি ৰাখিছো প্ৰি ফাইনেল কোশ্চেন তোমালোকে কি কৰিব পাৰা তোমালোকক প্ৰথমে পিওয়াইকিউ পঢ়িবা তাৰ পিছত পিওয়াইকিউ যিবোৰ ইম্পৰ্টেন্ট টপিক পালা সেইটো আগত তোমালোকে কমপ্লিট কৰিবা তাৰ পিছত তোমালোকে কি কৰিবা প্ৰি ফাইনেল কোশ্চেন পেপাৰ কৰিবা তোমালোকে পিওয়াইকিউ আৰু ইম্পৰ্টেন্ট টপিক কৰাৰ পিছত কি কৰিবা প্ৰি ফাইনেল কোশ্চেন পেপাৰ 4খন বা 5খন ডিস্ট্ৰিক্টত তোমালোকে কৰিব পাৰা বুজি পাইছা যে তোমালোকৰ প্ৰি ফাইনেল কোশ্চেনত কেনেকুৱা ধৰণৰ পেটাৰ্ন আহি আছে কেনেকুৱা ধৰণৰ কোশ্চেন আহি আছে হা সেইবোৰ তোমালোকে বুজিব পাৰিবা সেই কাৰণে তোমালোকে কি কৰিবা 5খন বা 6খন তোমালোকে প্ৰি ফাইনেল কোশ্চেন পেপাৰ প্ৰেক্টিস কৰিব পাৰা তো প্ৰথমে তোমালোকে কি কৰিবা পিওয়াইকিউ পঢ়িবা তাৰ পিছত ইম্পৰ্টেন্ট টপিক তাৰ পিছত তোমালোকে প্ৰি ফাইনেল কোশ্চেন পেপাৰ পঢ়িবা আগতে তোমালোকে প্ৰি ফাইনেল কোশ্চেন পেপাৰ নপঢ়িবা তোমালোকে প্ৰথমতে পিওয়াইকিউ আৰু ইম্পৰ্টেন্ট টপিকবোৰ পঢ়ি লবা তাৰ পিছত তোমালোকে প্ৰি ফাইনেল কোশ্চেন পেপাৰবোৰ পঢ়িবা আশা কৰিছো তোমালোকে এই সেকেন্ড পইণ্টটো বুজি পালা এই পইণ্টটো তোমালোকে ভালকৈ মনত ৰাখিবা আৰু তোমালোকে ভালকৈ পঢ়ি যোৱা নেক্সট আৰু এটা পইণ্ট ৰাখিছো যিটো হল মডেল কোশ্চেন পেপাৰ এতিয়া যেহেতু এসএকৰ ফালৰ পৰা তোমালোকক মডেল কোশ্চেন পেপাৰ দিয়া আছে সো তোমালোকে যদি সময় থাকে এইটো তোমালোকৰ যদি টাইম থাকে তেনেহলে তোমালোকে এখন বা দুখন মডেল পেপাৰ কৰিব পাৰা আৰু যদি তোমালোকৰ সময় না থাকে তোমালোকৰ পিওয়াইকিউ ইম্পৰ্টেন্ট টপিক এইবোৰ পঢ়তে তোমালোকৰ সময় গুছি যায় তেনেহলে তোমালোকে এইটো নপঢ়িবা বুজি পাইছা তোমালোকে কি কৰিবা যদি তোমালোকৰ সময় থাকে তোমালোকৰ ভাল হ'ব পঢ়িলে তোমালোকে কি কৰিবা মডেল পেপাৰ দুখন বা এখন তোমালোকে চাবা বুজি পাইছা আৰু যদি তোমালোকৰ সময় না থাকে যেহেতু তোমালোকৰ হাতত টাইম খুবেই কম আৰু তোমালোকক ৰিভিশন কৰিব লাগিব পঢ়িব লাগিব সেই কাৰণে তোমালোকে কি কৰিব পাৰা এখন যদি তোমালোকৰ টাইম থাকে পঢ়িব পাৰা আৰু না থাকিলে তোমালোকে নপঢ়িলেও হ'ব কিন্তু তোমালোকৰ আগত দুটা পইণ্ট তোমালোকক কৰিব লাগিব তো এই তিনিটা পইণ্টে আছিল তোমালোকৰ মেইন পইণ্ট আশা কৰিছো এই তিনিটা পইণ্ট যদি তোমালোকে ভালকৈ ফলো কৰি যোৱা তেনেহলে তোমালোকৰ ৰিজাল্টটো তোমালোকে ভাল কৰিব পাৰা আৰু এই জানুৱাৰী মাহটোত তোমালোকে পঢ়ি এটা ভাল মাৰ্ক আনিব পাৰিবা আশা কৰিছো তিনিটা পইণ্টে বুজি পালা আৰু তিনিটা পইণ্টৰ ভিতৰত তোমালোকৰ প্ৰথম দুটা পইণ্ট তোমালোকৰ মেন্ডেটৰী তোমালোকে কৰিবা তেনেহলে তোমালোকৰ মাৰ্ক ইনক্ৰিজ হ'ব আশা কৰিছো আজি ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালা ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু আমি তোমালোকৰ কাৰণে পিওয়াইকিউ বোৰ্ড তোমালোকক দিছো ক্লাস 10 আৰু 12 ৰ কাৰণে যদি কাৰোবাৰ চোৱা নাই তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই লবা আৰু ক্লাস 10 আৰু 12 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লবা সো আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো তো বহুত স্টুডেন্ট আমালৈ কৈ থাকে স্যার এছামিজ আৰু ইংলিশৰ নোট বৰ আমাক লাগে তো যদি কাৰোবাক এছামিজ আৰু ইংলিশৰ নোট লাগে তেনেহলে তোমালোকে আমাৰ পৰা ল'ব পাৰা তো মই ইয়াতে লিখিছো বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰা মানে এই চেপ্টাৰটো তোমালোকৰ এছামিজৰ যদি তোমালোকক নোট লাগে তোমালোকে মোৰ পৰা ল'ব পাৰা এই চেপ্টাৰটোত মই কি ৰাখিছো এক্সাৰসাইজ কোশ্চেন মানে তোমালোকৰ অনুশীলনী গোটেইখিনি প্ৰশ্ন ৰাখিছো ইয়াতে উইথ সলিউশন তাৰ পিছত 2 নম্বৰ ৰাখিছো পিওয়াইকিউ প্ৰিভিয়াস ইয়াৰ কোশ্চেন 2014 পৰা 2024 লৈকে গোটেইখিনি মই তোমালোকক সলিউশন কৰি দিছো আৰু তোমালোকৰ টনটো মই লিখি দিছো তাৰ পিছত 3 নম্বৰ ৰাখিছো মই এডিশনাল কোশ্চেন মানে অতিৰিক্ত প্ৰশ্ন উত্তৰ সেই চেপ্টাৰটোত মই অতিৰিক্ত প্ৰশ্ন উত্তৰ ৰাখিছো তোমালোকে যদি এই চেপ্টাৰটো লোৱা বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰা তেনেহলে তাত তোমালোকে অল অনুশীলনী প্ৰশ্নবোৰ পাবা পিওয়াইকিউ পাবা 2014 পৰা 2024 লৈকে তাৰ পিছত সেই চেপ্টাৰটো তোমালোকে এডিশনাল কোশ্চেন পাবা আৰু এইটো কি হয় চেপ্টাৰ ওয়াইজ ফিচাৰ হয় তো এইটো এছামিজৰ হয় ক্লাস 12 ৰ কাৰণে তো ইয়াৰ কাৰণে মই এটা মিনিমাম ফিস ৰাখিছো সেইটো হ'ল 30 টকা যদি তোমালোকে ল'ব বিচাৰা ল'ব পাৰা আৰু যদি এই ভিডিওটো চোৱাৰ পিছত তোমালোকে লোৱা তেনেহলে তোমালোকে মক মেছেজত এইটো লিখি দিবা যে ইয়াৰ 25 বুলি লিখিবা যদি তোমালোকে মক মেছেজত পিডিএফটো লাগে বুলি কই ইয়াৰ 25 বুলি লিখি দিয়া তেনেহলে মই তোমালোকক 30 ৰ ঠাইত 20 টকা পিডিএফটো দি দিম বুজি পাইছা কোনে 20 টকা পাব যিসকলে মক এইটো দিব স্যার পিডিএফটো দি দিয়া তাৰ পিছত তোমালোকে যদি ইয়াৰ 25 লিখি দিয়া কোডটো তেনেহলে মই তোমালোকক 30 টকাৰ ঠাইত 20 টকা সেই নোটটো তোমালোকক দি দিম যদি কাৰোবাক লাগে তোমালোকে লৈ ল'ব পাৰা তেনেকৈ আমাৰ ইংলিশৰ আছে ইংলিশৰ আছে এ থিং অফ বিউটি তাত আমি ৰাখিছো এক্সারসাইজ কোশ্চেন অল অনুশীলনী প্ৰশ্ন পিওয়াইকিউ 2012 পৰা 2024 লৈকে গোটেইখিনি ৰাখিছো এডিশনাল কোশ্চেন ৰাখিছো সেই চেপ্টাৰটো তাৰ পিছত এইটো তোমালোকৰ চেপ্টাৰ ওয়াইজ ফিচাৰ হয় বুজি পাইছা সো তোমালোকে ল'ব পাৰা ইয়াৰ কাৰণে মই ফিস ৰাখিছো 30 টকা আৰু যদি তোমালোকে এই কোডটো ইউজ কৰা ইয়াৰ 25 মই যিটো কলো এই চেপ্টাৰটো তোমালোকে কি পাবা এটা 10 টকা ডিসকাউন্ট পাবা তোমালোকে 20 টকা দিলে হ'ব বুজি পাইছা তো এইটো হ'ল তোমালোকৰ এ থিং অফ বিউটি তাৰ পিছত আৰু এটা চেপ্টাৰ ৰাখিছো এৰ সাইড স্ট্যান্ড এই চেপ্টাৰটো ল'ব বিচাৰা ল'ব পাৰা তাত আমি ৰাখিছো টেক্সট বুক কোশ্চেন উইথ আনসার 2 নম্বৰ পিওয়াইকিউ প্ৰিভিয়াস ইয়াৰ কোশ্চেন 2012 to 2024 উইথ আনসার 3 নম্বৰ ৰাখিছো এডিশনাল বা ইম্পর্টেন্ট কোশ্চেন অতিরিক্ত প্রশ্ন উত্তর উইথ আনসার আর এইটো নতুন এটা বস্তু রাখিছো রিপিটেড হাফ ইয়ারলি কোশ্চেন উইথ আনসার আর এইটো ইংলিশৰ ফর ক্লাস 12 এর সাইড স্ট্যান্ড তো ইয়াতে মই ৰাখিছো এটা ফিস 30 টকা যদি তোমালোকে ইয়াৰ 25 কোডটো ইউজ কৰা মানে মই হোৱাটছআপত লিখি দিয়া তেনেহলে তোমালোকে 20 টকা এই পিডিএফটো ল'ব পাৰিবা
তাৰপিছত আৰু এটা চেপ্টাৰ আছে হিষ্টাছৰ মেমৰিজ অফ চাইল্ডহুড। ইয়াতে তোমালোকক কি দিয়া আছে টেক্সটবুক কোৱেশ্চন, অনুশীলনী প্ৰশ্ন উইথ এনসাৰ, PYQ 2012 to 2024 সলিউশন, 3 নম্বৰ ইম্পৰ্টেন্ট বা এডিশনাল কোৱেশ্চন উইথ এনসাৰ। তো এইটো ইংলিশৰ ফৰ ক্লাস 12, ইয়াতে আমি 30 টকা ৰাখিছো। যদি তোমালোকে সেই কোৰ্সটো ইউজ কৰা ইয়াৰ 25, তেনেহলে মই তোমালোকক কি কৰিম, এইটো তোমালোকক মই 20 টকা দি দিম। তো যদি কাৰোবাৰ ঠাইত নোট নাই তোমালোকে এইটো ল'বা, তোমালোকে নোটবোৰ বহুত হেল্পফুল হ'ব। আৰু যিসকলে লৈছে তেওঁলোকে আমাক ফিডবেক দিছে, তেওঁলোকে ভাল বুলি কৈছে। তো যিসকলে নোট নাই তোমালোকে ল'বা, আৰু যিসকলে নোট আছে তেওঁলোকে ল'ব পাৰা, নল'ব পাৰা। তো এইটো ল'লে তোমালোকৰ PYQ বোৰ তোমালোকে পাবা, চেপ্টাৰ ওয়াইজ তোমালোকে পাবা PYQ বোৰ। সো তোমালোকে যদি নোটটো লাগে তেনেহলে তোমালোকে মোক এই নম্বৰটো মেছেজ কৰিবা, 6001745135 এই নম্বৰটো তোমালোকে মেছেজ কৰিবা। ধন্যবাদ।